আপোনাহক মহামহন্ত নামৰ অন্তত এই যে বৈকুণ্ঠৰ শাস্ত্ৰ কল্পতৰু শাস্ত্ৰ ভাগ শ্ৰৱণ আৰু কীৰ্তন কৰিছে, ইয়াৰ এটা ৰহস্য আছে। নানা শুভ কৰ্মত আচয় বিঘিনি, সেহি হেতু ঈশ্বৰক কৰৈ নমস্কাৰ। শুভ কৰ্মতো বিঘিনি আছে বুলি কৈছে। এতিয়া ভাগৱত পাঠ ভাগ হৈছে শুভ কৰ্ম, ইয়াতো কিবা বিঘিনি হ'ব পাৰে, হয়নে বাৰু? সেইকাৰণে আমি আগধৰি নাম এষাৰ গোৱাই ল'ব লাগে, শুভ কৰ্ম। কিন্তু আমি নাম গোৱাই লৈছোঁ কি কাৰণে? আৰু নাম গোৱাৰ আৰু এটা অৰ্থ আছে, আমাক এই সৎসং ল'বৰ কাৰণে, ভকতৰ সং ল'বৰ কাৰণে আমাৰ শৰীৰত থকা পাপবিলাকে এই পবিত্ৰ স্থানলৈ আহিব নিদিয়ে। গতিকে যিমানে আমি সৎসং ফালে মনটোক মেলোঁ, সিমানে পাপবিলাকে আমাক টানি টানি পিছুৱাই থাকে মানে। তো যেনে তেনে কৰি ভগৱন্তৰ ওচৰলৈ ভকতৰ সময়ত আহি বহি এই যে নামষাৰ ল'লে, নামৰ লগতে আপোনাৰ পাপবিলাক নিজে নিজে নষ্ট হৈ গুচি গ'ল। তেতিয়া সৎসং মানে আমি একান্তভাৱে কৰিবলৈ সুবিধা পোৱাৰ কাৰণে এই নামষাৰ গোৱা হয়। এতিয়া কিন্তু নামত আমাৰ সংশয় থাকিব নালাগে দেই বাপা। বহুতৰ আকৌ নামত সংশয় থাকে, বহুতৰ নামত সংশয় থাকে। এতিয়া বিভিন্নজনে ভাবে আমি নাম ধৰ্মৰ মানুহ বুলি ভাবে, নামতো সংশয় উপজে। এতিয়া শ্ৰীমন্ত শংকৰদেৱ সংঘ হওক বা বেলেগ কোনোবা সমাজৰে হওক, যেতিয়া মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে যিটো ধৰ্ম আমাক অৱদান দি থৈ গৈছে, সেই ধৰ্মটো হৈছে একশৰণ হৰিৰ নাম ধৰ্ম, হয়নে বাৰু? আৰু এক দেৱ এক হেৱ একত দিনে নাই কেও। তাৰমানে আমাৰ পৰম ঈশ্বৰ, পৰম তত্ত্ব যিজন সুপ্ৰিম, সেইজনে হৈছে ভগৱান কৃষ্ণ। আৰু আমাৰ উপাস্য দেৱতাও হৈছে ভগৱান কৃষ্ণ। গতিকে সেই ভগৱন্তৰ নিৰ্গুণ ব্ৰহ্ম কৃষ্ণ কথা আমি শ্ৰৱণ কীৰ্তনৰ মাধ্যমেদি আমাৰ আত্মাটোৰ কল্যাণ সাধন কৰিবৰ কাৰণে এই জ্ঞান যজ্ঞটো আজি আমি আয়োজন কৰা হৈছে। আৰু তাত আপোনাৰ আমাৰ সুদৃঢ় বিশ্বাস হ'ব লাগিব বাপাই। ভগৱন্তই কৈছে অৰ্জুনক, সৰ্বধৰ্মানো পৰিত্যাজ্য মামেকম শৰণম ব্ৰজ অহম তম সৰ্ব পাপৈভ্যো মোক্ষায়াস্মি মাম শুচো। সৰ্বধৰ্মানো পৰিত্যাজ্য মামেকম, মামেকম মানে হৈছে কেৱল মোক, বা মামেব মানে হৈছে কেৱল মোক। জীৱাত্মাবিলাক যেতিয়ালৈকে মোৰ ওচৰত শৰণাপন্ন নহয় বা আশ্ৰয় নলয়, তেতিয়ালৈকে মোৰ পৰম ধামলৈ বৈকুণ্ঠলৈ আহিব নোৱাৰে। সেইকাৰণে আমাৰ নামত সংশয় থাকিব নালাগে বাপাসকল। বহুতৰ নামত সংশয় আছে। আমি এতিয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বহুতে ভাবে আমি বোলে সত্ৰ মহাসভাৰ হয়, কোনোবা হৈছে আমি নাম ধৰ্মৰ হয়, কোনোবা হৈছে আমি ভাগৱতী সমাজৰ। কিন্তু যেতিয়াই ল'ৰাটোৰ বিয়া কথা ওলায়, বিয়াৰ কথা চিন্তা কৰে, বিয়া দিবলগীয়াত পৰে, হয়নে বাৰু? ছোৱালীজনীৰ বিয়াৰ দিন ধাৰ্য কৰিবলৈ হ'লে কোনোবা এটা জ্যোতিষৰ ওচৰলৈ যাবলগীয়াত পৰে। হৰি হয়নে বাৰু? তেতিয়া নাম ধৰ্ম তাৰমানে এই ভকত বৈষ্ণৱৰ লগত ভকতে যিটো তাৰিখ বাছি দিলে, সেই তাৰিখটোৰ ওপৰত আপোনাৰ মোৰ কিন্তু ভৰসা বা বিঘ্নি হ'ব বুলি, কিবা এটা বিঘ্নি হ'ব বুলি ভাবি আমি কি কৰোঁ, জ্যোতিষৰ ওচৰলৈ গুচি যাওঁ। তাৰমানে তাতেই বুজা যায় যে নাম ধৰ্মৰ ওপৰত আপোনাৰ বিশ্বাস নাই। ভকতৰ এটা আশীৰ্বাদটো হৈছে ভগৱন্তৰ আশীৰ্বাদ, ভকতৰ আশীৰ্বাদটো হৈছে ভগৱন্তৰ আশীৰ্বাদ। এই আশীৰ্বাদটোৰ প্ৰতি আপোনাৰ আস্থা বা বিশ্বাস নাই। সেইকাৰণে জ্যোতিষৰ ওচৰত গৈ কিনি দিনটো ধাৰ্য কৰা হয়, বহুতত দেখা যায়। গতিকে আমি যাতে ভকতে যিটো তাৰিখ বাছি দিয়ে, সেই দিনটোতে আমি বিয়াৰ দিন নিৰ্ধাৰিত কৰিব লাগিব। কাৰণ ভকতৰ বাণীটো হৈছে ব্ৰজ বাণী। ভকতে যেতিয়া কৈ দিলে যে এইটো তাৰিখত তোমাৰ ছোৱালীজনী বিয়া হ'ব, কাৰণ দেৱটো তীৰ্থটো কৰি ভকতেহে বৰ, ভকতক ভজিলে গুচে কৰ্মজৰ। কোটি কোটি জন্মৰ কৰ্মবন্ধনৰ পৰা মুক্ত পাবলৈ হ'লে কি কৰিব লাগিব? বোলে ভকতৰ সং ল'ব লাগিব বাপাইসকল। ভকত যদি আপোনাৰ প্ৰতি সন্তুষ্ট হৈছে, তেতিয়া ঈশ্বৰ আপোনাৰ প্ৰতি সন্তুষ্ট হৈ থাকিব।
ভকত যদি বেয়া পাবলৈ আৰম্ভ কৰি দিলে তেনেহ'লে হৰি গম পাই যাব ঈশ্বৰ আপোনাৰ প্ৰতি অসন্তুষ্ট আহি যাব। সেইকাৰণে ভকতক আপুনি মই ঈশ্বৰ স্বৰূপে চাব লাগিব। ইয়াত এই তত্ত্ববিলাকে আমি পদবন্ধে ব্যাখ্যা কৰিব লাগিব। তাৰ আগে আগে আমি কিছু কথা আপোনালোকৰ মাজত প্ৰকাশ কৰিম। আপোনালোক জানে যে ইয়াত আপোনালোকৰ জন্ম হৈছে, এইটো সত্ৰ মহানগৰ হয়। ইয়াত আৰু কৃষ্ণ কথা আপোনালোকক তাঁতি বাপে কি ক'ব দেই। আমিনো আপোনালোক জানে আমি বাগানৰ পৰিৱেশৰ পৰা অহা। আপোনালোকৰ যিটো সংস্কাৰ, আপোনালোকৰ পিতৃ মাতৃয়ে যিটো সংস্কাৰ দিছে, আপোনালোকক যেতিয়া পিতৃ মাতৃয়ে কোলাত লয় ভগৱন্তৰ কথা প্ৰাৰ্থনা কৈ ইমান সুন্দৰকৈ আপোনালোকক শুৱাইছিলে। কি বুলি শুৱাইছিলে? যাদৱ যদুনন্দন, হয়নে বাৰু? বোলে মাধৱ অ মধুসূদন, কোলাত লৈ যেতিয়া শুৱাইছিলে মনত পেলাক যে যাদৱ যদুনন্দন মাধৱ মধুসূদন, অ তুমি নিত নিৰহন জননাৰায়ণ, তোমাক লৈলো শৰণ। এই প্ৰাৰ্থনাৰ যোগেদি আপোনালোকক কোলাত মাতৃয়ে আপোনালোকক শুৱাইছিল। আৰু এই সংস্কাৰটো আপোনালোকৰ প্ৰত্যেকজনৰ শৰীৰত তেজত হিৰে হিৰে আছেনে? কিন্তু তাঁতি বাপৰ মায়ে কিন্তু কোলাত লৈ কি বুলি শুৱাইছিল জানেনে? বোলে জিলেইলে জিলেইলে আয়ো আয়ো জিলেইলে। বোলে তাঁতি বাপকতো জিলাইলে বুলি শিকাইছিল, শুৱাইছিলে। তাঁতি বাপৰ সংস্কাৰটো কি? বোলে জিলেলে গাব লাগিব, হয় নাই প্ৰভু? গতিকে আপোনাহক মহামহন্ত ভগৱন্তৰ কথা জানে, তথাপিও আমি এটা নিকৃষ্ট জীৱৰ পৰা, একেবাৰে অধম প্ৰাণীৰ পৰা কৃষ্ণ কথা শুনিবলৈ ইচ্ছা কৰিছে। আতেহে আমাৰ মিলিল মহাভাগ, তুমি হেন মহন্তক ভাগ্যে পাইলো লাগ। এই তত্ত্বটো বুজি পাইছেনে বাপাইসকল? ভগৱন্তৰ কৃপা, মহামহন্তক পোৱাটো কৃপা বুলি কৈছে। ভাগ্য উদয়ে বহুজন্ম সমৰ্জিতে, সৎসংগ চ লভয়তে পুৰুষয় য়াদা। ভাগৱতৰ পাতনি মেলোতে বেদব্যাসে উল্লেখ কৰিছে যে যেতিয়া জীৱৰ ভাগ্যৰ উদয় হয়, 84 লক্ষ যোনি অতিক্ৰম কৰাৰ পিছত জীৱই যেতিয়া ভাগৰি যায়, বোলে 84 লক্ষ যোনি অতিক্ৰম কৰাৰ পিছত জীৱই যেতিয়া ভাগৰি যায়, ভগৱানে ভাবিছে যে ইনো কিমান আৰু 84 লক্ষ যোনি ভ্ৰমণ কৰিব, ইয়াক এবাৰ মানুহৰ জন্মটো দি দিয়াই ভাল। সেইটো এটা গল্ডেন চান্স দি দিছে দে বাপাই। সেইকাৰণে ভক্ত প্ৰহ্লাদে কৈছে দৈত্য শিশুসকলক, হে দৈত্য শিশুসকল, দুৰ্লভম মনুষ্যম দেহা তদপি অৰ্ধুবম অৰ্থদম, কুমাৰো আচৰে প্ৰাগ ধৰ্মাণী ভাগৱত। মানুহৰ জন্মটো বহুত দুৰ্লভ বুলি কৈছে, পাবলৈ বহুত টান। আটাইতকৈ দুৰ্লভ বস্তু হৈছে বৈকুণ্ঠ, তাৰপিছত এই নৰতনুটো পোৱাটো বহুত দুৰ্লভ বুলি কৈছে। আৰু এই মনুষ্য তনু পাই যিসকলে হৰি ভক্তি নকৰে, হৰি ভজনা নকৰে, সেইকাৰণে গুৰুজনাই কৈছে যে মনুষ্য শৰীৰ পাই যদি হৰি নভজিলা, অৱশ্যে শুইবাহা বাই তৰু তীৰ্ণ হিলা। যদি তুমি মনুষ্য শৰীৰ পাই যদি হৰি ভক্তি নকৰিলা, এইবাৰ তোমাক গল্ডেন চান্সটো দিছিলোঁ, কিন্তু যদি এইবাৰ তুমি সেই সুবিধাটো নললা, সোণালী সুযোগটো নললা, তেনেহ'লে এটা কাম কৰিব লাগিব, তুমি য'ৰ পৰা আহিছিলা তালৈ পঠিয়াই দিব লাগিব, অ হৰি অ ৰাম, হয়নে প্ৰভু সমস্ত? গতিকে আপোনালোক ভাগৱত ধৰ্মটো সকলোৱে জানে দেই বাপাইসকল। তাঁতি বাপে আৰু বেলেগকৈ আপোনালোকক ভাগৱত ধৰ্ম বুজাবলৈ অহাও নাই বাৰু দেই। এবাৰ 4 সিদ্ধক নাৰদে লগ পাইছিল, সনক সনাতন সদানন্দ সনত কুমাৰ। সেই 4 সিদ্ধই গোটেই পৃথিৱী ব্ৰহ্মাণ্ডতে ভাগৱত ভক্তি প্ৰচাৰ কৰি থাকে, ভগৱানৰ ভকতি। তেতিয়া নাৰদে এটা প্ৰশ্ন কৰিলে যে হে প্ৰভু সমস্ত, আপোনাহক মহামহন্তক ভাগ্যহে লগ পালোঁ, আপোনাহক কওকচোন ভাগৱত ধৰ্ম মানেনো কি? তেতিয়া নাৰদক 4 সিদ্ধই কৈছে যে গোবিন্দৰ প্ৰিয় নাৰদে শুনা, ভাগৱত ধৰ্ম আপুনিও জানা। গতিকে আপোনালোক ভাগৱত ধৰ্ম জানে,
কিন্তু এই যে ভাগৱত ধৰ্ম জানাৰ পিছতো আমি যে সন্ত মহন্তক ভকত বৈষ্ণৱক আমন্ত্ৰণ কৰি আনি নিৰ্গুণ ব্ৰহ্ম কৃষ্ণ কথা কিয় শ্ৰৱণ কৰোঁ? আজি ভাগৱতৰ কথাটো আপোনালোক ঘৰতো পাঠ কৰিছে, হয়নে বাৰু? এখন মহৎ গ্ৰন্থ এটা সাধুৰ সংৰ কাম কৰে। গতিকে এই ভাগৱত ধৰ্মৰ কথাটো আচলতে ইয়াৰ পৰা সদায় নৱ নৱ ৰসৰ উৎপন্ন হয়, সদায় নতুন, হয়নে বাৰু? আৰু ভকত ভ্ৰমৰাই এই নৱ নৱ ৰস পান কৰি এই সংসাৰৰ যিটো তিনি তাপ আছে দেই, এই তিনি তাপৰ পৰা মুক্ত হৈ থাকে। সেইকাৰণে ভকত আকৌ জীৱনতে মুক্তি ল'ব পাৰে দেই বাপাইসকল। মৰাৰ পিছত মুক্তিৰ কথা বাদ দিয়ক, কাৰোবাৰ যদি জীৱনতে মুক্ত হ'ব আছে তেনেহ'লে ভাগৱত শ্ৰৱণ কীৰ্তন কৰিব লাগিব কৈছে। সেইকাৰণে কপিল মহাপ্ৰভুৱে দেৱহূতি মাতৃক কৈছে, হে মা তুমি সদায় জীয়া মানুহৰ নিচিনা থাকিবলৈ যত্ন কৰিবা। তেতিয়া দেৱহূতিয়ে কৈছে, মই দেখোন জীয়া মানুহৰ নিচিনাই আছোঁ, মৰা মানুহ ক'ত দেখিলা? কপিল মহাপ্ৰভুৱে দেৱহূতি মাতৃক কৈছে, হে মা তুমি জীয়া মানুহৰ নিচিনা হৈ থাকিবলৈ যত্ন কৰা। তেতিয়া দেৱহূতিয়ে কৈছে, মই দেখোন জীয়া মানুহে হৈ আছোঁ, মৰা মানুহ ক'ত দেখিলা? তাৰপিছত কপিল প্ৰভুৱে কৈছে, নহয় মা, এই সংসাৰত বোলে জীয়া মানুহতকৈ মৰা মানুহৰ সংখ্যা বেছি। বোলে জীয়া মানুহতকৈ মৰা মানুহৰ সংখ্যা বেছি। হিন্দীত কৈছে, এইটো হিন্দীত কৈছে বোলে চলতি ফিৰতি লাছে, চলতি ফিৰতি লাছে, মানে চলতি ফিৰতি লাছে, লাছ মানে মুৰ্দা। তো এই জীয়া মানুহৰ আৰু মৰা মানুহৰ পাৰ্থক্যটো বিচাৰিছে দেৱহূতি মাতৃ। তেতিয়া ভগৱন্ত কপিলে কৈছে, ৰাম, ভগৱন্ত কপিলে কৈছে, মা ৰাম সাধু সংগে কৃষ্ণ কথা নুশুনে তোমাও জীৱন্ততে মৰা ইটো অধম পামৰ। বোলে সাধু সংগে কৃষ্ণ কথা যিসকলে নুশুনে সেইসকলে বোলে চলতি ফিৰতি লাছে, জীয়াই থাকোঁতেও মৰা বুলি কৈছে। এনেকুৱা মানুহতো বহুত আছে সংসাৰত, আৰু সেইসকলৰ সংটো যোনে লৈছে সেইসকলো মৰা দেই বাপাইসকল। সেইকাৰণে সেইসকল মানুহ যদি কেনেবাকৈ আপোনাৰ গৃহলৈও আহি যায় ৰাতিপুৱা বোলে টাইম, বোলে ভগৱন্তৰ ভকতৰ সংগ নোলোৱা মানুহ, সাধু সংগ নোলোৱা মানুহ যদি আপোনাৰ গৃহলৈও আহি যায়, যেনেকৈ আপোনাৰ ঘৰত কোনোবা যদি পৰিয়ালৰ বা আপোনাৰ ঘৰৰ কোনোবা যদি ব্যক্তি মৰি গ'ল, তেতিয়ালৈকে আপুনি চাহ এটোপা নাখায়, যেতিয়ালৈকে মানে শটোক মৰিশালীলৈ লৈ নাযায়। লৈ গ'লেহে ঘৰ দুৱাৰ মোচা কাচা কৰি পানী গিলাচ খায়, হয়নে? ঠিক সেই মানুহজনো যদি আপোনাৰ গৃহলৈ আহিছে, যিসকল হৰি ভকত নহয় দেই, ভগৱানৰ ভকত নহয়, সেইসকল যোৱাৰ পিছতে আপুনি কি কৰিব লাগিব? বোলে এক টোপাল চাহ খাব বোলে দেই বাপাইসকল। ইয়াৰ ৰহস্য আছে। সেইকাৰণে হৰি ভক্ত বৈষ্ণৱ সদায় সৎসং ভকতৰ সং ল'বলৈ যত্ন কৰে। আৰু আজি আপুনি মই এই সুবিধাটো পালোঁ। আৰু ষষ্ঠস্কন্ধ বিত্তাসুৰ অসুৰ যোনী আছিলে, অসুৰ যোনী কেনেকৈ পালে এই কথাটোৰ বৃত্তান্ত আমি জানিবৰ কাৰণে আজি পদবন্ধে ওলাইছোঁ। বৰ সুন্দৰ দৰ্শন। পাৰ্বতী সাপ দিছিলে হৰি ভকত চিত্ৰকেতু, আৰু এই চিত্ৰকেতু এজন মহাৰজা আছিল, আৰু তেওঁ ভকতিৰ বলত তেওঁ গন্ধৰ্ব লোক পাইছিল। বিষ্ণু দত্ত বিমানত তেওঁ আকাশ মাৰ্গত ঘূৰি ফুৰিছিল, আৰু আকাশ মাৰ্গত ঘূৰি ফুৰোঁতে কৈলাশৰ ফালে যেতিয়া তেওঁ গৈছিল, তেতিয়া শিৱ আৰু পাৰ্বতী একেলগে বহি আছিল কৈলাশত, নিজৰ ঘৰত, হয়নে বাৰু? কৈলাশটোতো শিৱৰ নিজৰ ঘৰ, তেওঁলোকৰ বাউণ্ডাৰীৰ মাজতে আছিল, কিন্তু সকলোৰ মাজত বহি আছিল। চাৰিওফালে তেওঁৰ উপাসকসকলে উপাসনা কৰি আছিলে, শিৱৰ উপাসনাসকল। সেই মাজত বহি শিৱ আৰু পাৰ্বতী
দুয়োজনক আলিংগন কৰি ৰাখিছে। আৰু এই দৃশ্যটো চিত্ৰকেতু গন্ধৰ্বই দেখিলে আৰু দেখাৰ লগে লগে তেওঁৰ মনত এটা বিপৰীত মানে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। তেওঁ কৈছে যে চিত্ৰকেতু বোলে হেন নতু দেখুৱান আনকে জগতৰ গুৰু বোলে সৰ্বজন। চিত্ৰকেতুৱে কৈছে এইজনটো জগতৰ গুৰু, কাৰণ দেৱাদিদেৱ মহেশ্বৰ, যি ভোলে ভাণ্ডাৰী, যি আশীতোষ, যি সকলোকে, যিজন তৈলোকৰ দেৱতা, দেৱাদিদেৱ মহাদেৱ, হয়নে বাৰু? এটা লোকৰ নহয় বোলে, 3টা লোকৰ পতি, হয়নে বাৰু? স্বৰ্গ মৰ্ত্য পাতাল। নাৰী কুলে লয়া সমাজত বহি আছে নীলাজ কামুক যেন মত। বিভিন্ন দিশেৰে তেওঁ অকণমান উপলম্ভা আৰু তাচ্ছিল্য শব্দ প্ৰয়োগ কৰি গালি পাৰাৰ নিচিনা পাৰিছে। কোনে? চিত্ৰকেতু গন্ধৰ্ব দেই। তেওঁ আকৌ হৰি ভকত আছিল চিত্ৰকেতু, মনত ৰাখিব কথাটো, তেতিয়াই ৰসটো পাই পাই গৈ থাকিব আপোনালোক। তাৰপিছত কৈছে নীলাজ কামুক জীৱা আছে উনমত সিও গুই পথা নেথাকে নাৰীৰ সংগত। একেবাৰে নীলাজ, যি উন্মত ব্যক্তি, সেই সকলো নাৰীৰ লগত কিন্তু এনেকুৱা মুকলি ধৰণে নাথাকে। তেওঁ কিবা এটা কৰি লুকুৱাই কিনে হ'লেও নাৰীৰ লগত কথা আলাপান আলিংগন কৰে। এই কথাটো মানে তেওঁ কৈছে। তাৰপিছত কৈছে সিও গুই এহে পুনৰ প্ৰসিদ্ধ বিশুদ্ধ দণ্ডধাৰী সমাজতে আলিংগন্ত নচাৰন্ত নাৰী। ইহান্তেহে শিকিবে শিকিয়া পাখণ্ড বুধবাদী সংগে নাৰী লয়া ফুৰে ভক্তি কৌচাদী। গতিকে শিৱক মানে এনেকুৱা ধৰণৰ তাচ্ছিল্য শব্দৰে চিত্ৰকেতুৱে কৈছে যে ইয়াৰ পৰানো আমি ধৰ্ম জ্ঞান শিকিব পাৰিম জানো? তেওঁ নিজেই কামাতুৰ মানুহ। গতিকে এই কথাটো মানে চিত্ৰকেতুৱে কৈছে। বৰ সুন্দৰ দৰ্শন এইটো দেই বাপাইসকল। তাৰপিছতে কৈছে শংকৰে নেৰন্ত নাৰী এৰিবে কোনে কিনো মহা কষ্ট ভস্ত ভৈল যোগী গণ। বোলে শংকৰে যদি নাৰী এৰিব নোৱাৰে, বেলেগে কি এৰিব দেই? এইটোও এটা মানে নিজৰ প্ৰশ্ন আহিছে আৰু চিত্ৰকেতু নিজকে ভাবিছে। তাৰপিছত কৈছে এহিমতে চিত্ৰকেতু অনেক বল কিল শুনি মহেশ্বৰে হাঁহি কিছু নবলিল। ৰহস্যটো সেইটোৱে। ৰহস্যটো কি? যিজন সন্ত হয়, মহন্ত হয়, বোলে মোক বোলে মান কৰক সন্মান কৰক, আপুনি দেশ মান কৰক সন্মান কৰক, অপমান কৰক, বোলে সন্ত কি? বোলে সন্ত সহজ, হয়নে বাৰু? সন্তৰ গাত একোৱেই নালাগে, লাগে নেকি? সেইকাৰণে বহুতে আকৌ অকণমান কিবা এটা গালি দিলে মানে টিকিচকৈ খঙাই যায়। ইজনক গালি দিব বিচাৰে, কিছুমানতো প্ৰতিশোধ ল'ব বিচাৰে। কিন্তু শিৱ তেনেকুৱা একো প্ৰতিক্ৰিয়া দেখুওৱা নাই। তেওঁ হাঁহিহে দিছে যে কোনে কৈছে কওক আৰু যিমান ক'ব আছে। বাপাইসকল, ইয়াৰ পৰা আমি এটা কথা ল'ব লাগিব, আমাৰ মানে দৰ্শনত আমি ল'ব লাগিব, যত্ন কৰিব লাগিব। কোনোবা যদি আপোনাক গালি পাৰে দেই, কোনোবা এজন যদি ধৰি লওক সমাজত কোনোবা এজন গালি পাৰিছে, হা, কোনোবা এজন ব্যক্তি আপোনাৰ লগত শত্ৰু আছে, গালি পাৰিছে, গালিবিলাক পাৰি আছে, আপুনি শুনি হাঁহি সেই গালিবিলাক আপুনি এৰি দিব লাগিব। কাৰণ ধৰি লওক মানৱ তাঁতী বাপক মই 10 টকা এটা পইচা দিছোঁ দেই, বাপ পইচাটো লওক, বাপে তাঁতী মানে মানৱ তাঁতী বাপে পইচাটো লোৱা নাই, তেতিয়া পইচাটো কাৰ ওচৰত থাকিব? মানৱ তাঁতী বাপৰ ওচৰতে থাকিব। মই যদি পইচাটো নলওঁ, হয়নে বাৰু? মানে মানৱ তাঁতী বাপে মোক পইচা 10 টকা দিছে, কিন্তু যদি মানৱ তাঁতী বাপে জোৰ জবস্তি পইচা 10 টকা মোক দিছে, যদি মই পইচাটো নলওঁ তেনেহ'লে কাৰ হাতত থাকিব? মানৱ তাঁতী বাপৰ হাততে 10 টকাটো থাকিব। ঠিক ইজনে আমাক গালি পাৰি আছে, মই যদি লোৱা নাই তো গালিটো কাৰ ওচৰত থাকিব?
সেইজনৰ গাতে থাকিব। তো সন্ত মহন্ত এইবিলাক জ্ঞান জানে, জানি ভাবিছে গালি দিয়া মানুহটো গালি দিয়ে থাকক, কিমান দিছে দেই বাপা। তো মানে চিত্ৰকেতুৰ গালিবিলাকক শংকৰে মানে শিৱই হাঁহিয়ে উৰুৱাই দিছে। কি বুলি ক'লে, এই ৰাম মৌনে থাকিল অন্ত সময় যাৰ যত জনে, কৃষ্ণ কৃষ্ণ মনে সুমৰিলা ঘনে ঘন। মহাদেৱে ভগৱন্তৰ নাম লৈ আছে, কৃষ্ণ 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 দিছে গালি, দিয়ক কিমান দিয়ে, ভগৱানৰ নাম লৈ মনে মনে থাকিব দেই। তাৰপিছত কি কৈছে শুনিব, বৰ সুন্দৰ দৰ্শন। এই ৰামে শিৱৰ মহিমা কিছু নুবুজি নিৰপতি, বলিল অনেক নিন্দা বচন যুগতি। শুনিও গৌৰীৰ আতি নহখিল মন, মহাক্ৰোধ কৰি গৌৰী অবুলিলা বচন। দেৱী পাৰ্বতীৰ খং উঠি গ'ল, গৌৰীৰ খং উঠি গ'ল, বোলে মোৰ শিৱ মোৰ স্বামীক তই এনেকুৱা অপমান কৰিছে। কি কৰিলে, আপোনাক জিতেন্দ্ৰিয় মানি দুৰাচাৰ, মোৰ স্বামী শিৱক নিন্দিলা বহুবাৰ। তই হৰি ভকত হৈ কিনি তই নিজকে জিতেন্দ্ৰিয় বুলি ভাবিছ নেকি? এতিয়া আমাৰো বহুতে হৰি ভকত হয়, কিন্তু শিৱ নিন্দা কৰি থাকে, চাবচোন দে বাপা। বহুতে শিৱ নিন্দা কৰে। এতিয়া শাওণ মাহটোতো শিৱৰ মানে মাহ বুলিও ধৰা হয়, হয়নে বাৰু? আমি শিৱ নিন্দা কৰিব নাপায় আকৌ দেই। শিৱ নিন্দা মানে বৈষ্ণৱ নিন্দা, বৈষ্ণৱ নিন্দা মানে কি, নাম অপৰাধ। গতিকে আমি কাকো নিন্দা কৰিব নালাগে। আমাৰ গুৰুজনাই কৈছে, আন দেৱ দেৱী নিনিন্দিবা আৰু নবন্দিবা। তুমি লাগিলে বন্দনা কৰিব নালাগে, কিন্তু নিন্দা কৰাৰ অধিকাৰটো তোমাৰ আছেনে? নাই। গতিকে আমিও সেই দেৱাদিদেৱ মহাদেৱক নিন্দা নকৰিব লাগিব, কাৰণ শিৱ নিন্দা হৈছে মহাপাপ। সেই মহাপাপত আপুনি মই পৰাতকৈ নপৰাই ভাল। তো এইকাৰণে চিত্ৰকেতুক কৈছে পাৰ্বতীয়ে যে শিৱৰ মহিমা কিছু নুবুজি নিৰপতি। চিত্ৰকেতু ৰজা শিৱৰ বোলে তুমি মহিমা নজনাৰ কাৰণে বুলিলা অনেক নিন্দা বচন যুগুতি, আপোনাক জিতেন্দ্ৰিয় মানি দুৰাচাৰ, মোৰ স্বামী শিৱক নিন্দিলা বহুবাৰ। তাৰপিছত কৈছে, এই ৰাম খংগে দেৱী কাম্পন্ত মাতন্ত খৰতৰ, আৰে দেখো এইহিহে ভৈলে কদণ্ড ধৰ। ই কি উচিত কি অনুচিত আমাক বুজাব নেকি? পাৰ্বতীয়ে কৈছে, ই কি ইয়াৰ পৰা আমি শিক্ষা ল'ব লাগিব নেকি, যে কি উচিত কি কাম কৰিব লাগিব কি কাম নকৰিব লাগিব, ইয়াৰ পৰা আমি জ্ঞান ল'ম নেকি? হয়নে বাৰু? এই বুলি পাৰ্বতীয়ে খঙাইছে। নাৰী সংগে লয়া থাকে নীলাজ উত্তম, দুষ্টৰ শংকৰক কথা শুনিয়ালো কত, শাস্তি কৰিবাক আহি আছে অধিকাৰী, এতেকেহে নিন্দা ইটো বোলে উচ্চ কৰি। বোলে ই শিৱক কি ই দণ্ড কৰিব নেকি, সি শাস্তি দিব নেকি, বা ইয়াৰ কথা আমি শুনিম নেকি? যি তৈলোকৰ দেৱতা যি শিৱ, হয়নে বাৰু? আছিতোষ যি ভলে ভাণ্ডাৰী, হয়নে বাৰু? তাৰপিছত কৈছে, ইটো পাতকীৰ নিন্দা সহে কাৰ প্ৰাণ, শংকৰত কৰি ইটো ভৈল ধৰ্ম জান। ই শংকৰতকৈ ধৰ্ম জ্ঞান বেছি আছে বুলি ভাবিছে নিজকে। চিত্ৰকেতুক কৈছে দেই। আকৌ চিত্ৰকেতু বিষ্ণুৰ ভকত আছিলে দেই বাপাই, মনত ৰাখিব কথা। ইহে শংকৰক আবে দিবে শিক্ষা বাক, আবে জানো মহাদেৱে তেজিবে আমাক। যদি মহাদেৱ মোক ত্যাগো কৰি দিয়ে, মই কথা নাই, কিন্তু ইয়াক মই এশিকা দিহে এৰিব লাগিব। হৰি ইমান খং উঠি গ'ল পাৰ্বতী। পাৰ্বতী হৈছে জগদম্বা, জগধাত্ৰী, জগতৰ মা দেই, যুগমায়া বুলিও কয়। ই ধৰ্মক কিবা ব্ৰহ্মাদেৱে নজানন্ত, এতেকেহে মোক তেজি বা কনুবুলন্ত। ব্ৰহ্মাৰ কুমাৰ ভীৰ্গু নাৰদক আদি, কুমাৰ কপিল মনু হুৱে ব্ৰহ্মবাদী। ইয়াৰ পিছত কি ক'ব আমি অকণমান শুনিব লাগিব।